পুনৰ আমি আপোনালোকক লৈ যাবলৈ বিচাৰিছো অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজলৈ যেহেতু আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে কেইবাটাও বিষয় উত্থাপন হৈছে অধিৱেশনত অসমে কিন্তু একো লাভান্বিত হোৱা নাই আমি অসমলৈ পুঁজি অহাটো বিচাৰো কোনোবাই বেলেগৰ পৰা বিনিয়োগ কৰাটো বিচাৰো গতিকে এডভান্টেজ আসাম 2.0 যাতে 1ৰ নিচিনা নহয় তাৰ প্ৰতি যাতে লক্ষ্য ৰাখে সেই আবেদন প্ৰথমতে জনাইছো গৃহ বিভাগৰ কথা ৰাজ্যপাল ডাঙৰীয়াই উল্লেখ কৰিছে বৰ্তমানৰ ৰাজ্যখনত হত্যা হিংসা ডকাইতি চুৰি বিভিন্ন মাৰধৰ এনেকুৱা অপৰাধজনিত ঘটনাবোৰ ঘটিব ধৰিছে অসম আৰক্ষী কিন্তু তাক নিয়ন্ত্ৰণ কৰিব পৰা নাই বৰ্তমান অসমখন আমি সকলোৱে নিচামুক্ত এখন অসম বিচাৰো ড্ৰাগছ মুক্ত এখন অসম বিচাৰো কিন্তু এতিয়াও অভাৰ দ্য ড্ৰাগছৰ প্ৰচলন চলি আছে কিন্তু গৃহ বিভাগে এতিয়ালৈকে কিন্তু ড্ৰাগছৰ প্ৰচলন বা ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ব লাগে ৰাজ্য চৰকাৰে এতিয়ালৈকে কিন্তু সম্পূৰ্ণভাৱে ল'ব পৰা নাই এই কথাখিনি আপোনাৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিছো দক্ষতা বিকাশ আৰু হস্ততাঁতৰ কথা কৈছে দক্ষতা বিকাশ আৰু হস্ততাঁতৰ জৰিয়তে বিভাগে যিসমূহ কাৰ্যসূচী লৈছে বা যিসমূহ তেওঁলোকে কৰ্মসূচী লৈছে যি ধৰণৰ ফাণ্ড তেওঁলোকে দিছে আজিৰ তাৰিখত কিন্তু দক্ষতা বিকাশ আৰু হস্ততাঁত বিভাগ সম্পূৰ্ণ বিফল ইয়াৰ জৰিয়তে অসমৰ কোনো লাভান্বিত হোৱা নাই ইয়াৰ জৰিয়তে এই বিভাগৰ লগত যিসকল ব্যক্তি জড়িত সেই ব্যক্তিসকলে কিন্তু যথেষ্ট ভৱত আছে বিভিন্নবাৰ তেওঁলোকে দাবী উত্থাপন কৰাৰ পিছতো এই বিভাগে বা চৰকাৰে তেওঁলোকৰ ওচৰত কিন্তু থিয় দিয়া নাই কৃষিৰ কথা কৈছে কৃষি বিভাগৰ কথা কৈছে আজি কৃষকৰ আয় দুগুণ কৰাৰ কথা কয় চৰকাৰখনে কিন্তু কৃষকৰ আয় দুগুণ কৰাৰ আগবঢ়াৰ ক্ষেত্ৰত এই চৰকাৰখনে বা বিভাগে যি ধৰণে পদক্ষেপ ল'ব লাগে কোনো পদক্ষেপে লোৱা নাই কৃষকসকলৰ অৱস্থা যে হাহাকাৰ কৃষকৰ অৱস্থা যে হাহাকাৰ বিভিন্ন অভাৱ অভিযোগ বিভিন্ন সময়ত উত্থাপন হয় কিন্তু কৃষি বিভাগে তেওঁলোকে কৃষকৰ মনৰ কথা কেতিয়াও আজিৰ তাৰিখত শুনা নাই মই যদি আপোনাক কওঁ বিধানৰ কথা কওঁ বিধানৰ আজিৰ বজাৰ মূল্য যোৱা বছৰতকৈ এই বছৰৰ মূল্য দুগুণ বৃদ্ধি হৈছে কৃষি বিভাগে কৃষকসকলক যিসমূহ যোগান ধৰিব লাগে যিসমূহ বিধান যোগান ধৰিব লাগে উন্নত মানৰ বিধান নহয় কৃষকসকলে সেই বিধানসমূহ চৰকাৰে ল'ব নোখোজে আৰু যিসমূহ যোগান ধৰে দালালৰ জৰিয়তে সেইসমূহ বিভাগ যোগান ধৰা হয় কোনো ধৰণৰ প্ৰকৃত কৃষকসকলেও আজিৰ তাৰিখত কিন্তু বঞ্চিত হৈ আছে উপাধ্যক্ষ ডাঙৰীয়া মীন বিভাগৰ কথা কওঁ এই ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অসমখনক সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ কথা কয় বেলেগৰ পৰা আমি কেনেকৈ ৰাজহ অসমে লাভ কৰিব পাৰোঁ তাৰ কথা কয় সেই ক্ষেত্ৰত উল্লেখযোগ্য এটা বিভাগ হৈছে মীন আজিৰ তাৰিখত অসমত যিমান মাছৰ দৰকাৰ অসমে আমি উৎপন্ন কৰিব পাৰোঁ সুযোগ আছে কিন্তু ৰাজ্যৰ বাহিৰৰ পৰা হাজাৰ হাজাৰ কুইণ্টেল মাছ অসমে আনিব লগা হৈছে যদি বিভাগে উপযুক্তভাৱে ব্যৱস্থা লয় অসমৰ যিখিনি মাছৰ দৰকাৰ আমি উৎপন্ন কৰিব পাৰিম মাছৰ খেতি কৰিব পাৰিম আমাৰ পৰা বেলেগ ৰাজ্যলৈ আমি মাছ প্ৰেৰণ কৰিব পাৰিম কিন্তু যিসকলে মীন পালক সেই পালকসকলৰ লগত কথা বাৰ্তা বিভাগে কেতিয়াও নাপাতে কি ব্যৱস্থা ল'লে কেনেদৰে পুঁজি দিলে তেওঁলোকে উপকৃত হ'ব তেওঁলোকে অসমক স্বাৱলম্বী কৰিব পাৰিব এই ক্ষেত্ৰত কোনো ব্যৱস্থাই ৰাজ্য চৰকাৰখনে নহয় উপাধ্যক্ষ ডাঙৰীয়া পশুপালন আৰু পশু চিকিৎসাৰ কথা যদি ক'বলৈ যাওঁ আজিৰ তাৰিখত পশুপালন পশু চিকিৎসাৰ কাৰণে যিমান ডক্টৰৰ দৰকাৰ যিমান কৰ্মচাৰী দৰকাৰ এই বিজেপি চৰকাৰ 9 বছৰ হৈ গ'ল পশুপালনত কৰ্মচাৰী ডক্টৰৰ অভাৱ দূৰ কৰিব নোৱাৰিলে আজি গাখীৰৰ কথা আমি গাখীৰৰ কাৰণে বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল আমি বেলেগ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল বেলেগৰ পৰা গাখীৰ আমাৰ ৰাজ্যখনলৈ আহে কিন্তু অসমৰ যিসকল গাই পালক আছে গো পালক আছে তেওঁসকলক যদি আমি সুবিধা পালন দিওঁ তেওঁসকলক যদি এই বিভাগে এই ৰাজ্য চৰকাৰে সুবিধা প্ৰদান কৰে নিশ্চিতভাৱে অসমৰ যিখিনি গাখীৰৰ দৰকাৰ ইয়াতে আমি গাখীৰ পাব পাৰোঁ কিন্তু তেনেকুৱা ব্যৱস্থা নাই অত্যন্ত দুখ আৰু পৰিতাপৰ কথা যে পশুপালন পশু চিকিৎসা বিভাগে এইসকলৰ যিটো উপস্বাস্থ্য কেন্দ্ৰ চিকিৎসা কেন্দ্ৰ যি ধৰণে ব্যৱস্থাপনা থাকিব লাগে ঔষধ পাতি থাকিব লাগে তেনেকুৱা ব্যৱস্থাপনা নাই উপাধ্যক্ষ ডাঙৰীয়া জল জীৱনৰ আঁচনি বনাইছে জল জীৱনৰ আঁচনি সকলোতে বনাইছে পাইপ লৈ গৈছে কিন্তু পাইপ আছে পানী নাই আঁচনি আছে তাত কৰ্মচাৰী নাই তাৰ মানুহে পানী পোৱা নাই চৰকাৰী তথ্য মতে অসমৰ বহু মানুহে পানী পোৱা বুলি দেখাই থাকে কিন্তু প্ৰকৃত সত্য হ'ল অসমৰ বহু মানুহেও আজিৰ তাৰিখত পানী পোৱা নাই স্বাস্থ্য কেন্দ্ৰৰ কথা কৈছে আজিৰ তাৰিখতো চৰকাৰী চিকিৎসালয়ত চিকিৎসক কৰ্মচাৰীৰ অভাৱ আজিৰ তাৰিখতো অসমৰ বেছিভাগ ৰোগীয়ে ব্যক্তিগত নাৰ্ছিং হোমত যায় চৰকাৰী চিকিৎসালয়ত উপযুক্ত চিকিৎসা নাপায় দৰৱ নাপায় এমডি নাগৰাৰ কথা যদি কওঁ এমডি নাগৰাৰ ফাণ্ড কমাই দিছে জব কাৰ্ড হোল্ডাৰ এমডি নাগৰাৰ ফাণ্ড পোৱা নাই আজিৰ তাৰিখত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰিছে শিক্ষা বিভাগৰ কথা যদি কওঁ শিক্ষা বিভাগ
আজি যিসকলে বেচৰকাৰী যিসকলে আমাৰ বিদ্যালয় আছিল ভেঞ্চাৰ বিদ্যালয় আছিল তেওঁলোকক চৰকাৰীকৰণৰ কথা প্ৰতিশ্ৰুতি দিছিলে চৰকাৰে আজি তাৰিখ পৰ্যন্ত কৰিব পৰা নাই শক্তি বিভাগে 24 ঘণ্টা বিজুলী যোগান ধৰাৰ কথা কৈছে আজি তাৰিখত অসমৰ ৰাইজে 24 ঘণ্টা বিজুলী পোৱা নাই আজি ক্ৰিয়াৰ কথা কয় গ্ৰাম্য ক্ৰিয়াৰ উন্নয়নৰ ক্ষেত্ৰত এই চৰকাৰখনে কোনো ব্যৱস্থা লোৱা নাই জলসম্পদত মাথাউৰি নিৰ্মাণৰ কথা কয় বহু নদী আছে আজি তাৰিখত মাথাউৰি নিৰ্মাণ কৰা নাই গতিকে উপাধ্যক্ষ ডাঙৰীয়া জলসিঞ্চন উদ্যোগ সংখ্যালঘু কন্যাল চাহ জনজাতি আদিবাসী এই ক্ষেত্ৰত কোনো ধৰণৰ গতিকে এই বিষয়ে ৰাজ্যপাল ডাঙৰীয়াই যিখিনি বৰ্ণনা কৰিছে তাক আমি নস্যাৎ কৰিছো আহি থকা দিনতে চৰকাৰে ব্যৱস্থা লোৱাৰ দাবী জনাইছো উপাধ্যক্ষ ডাঙৰীয়া ধন্যবাদ মাননীয় 17 ফেব্রুয়ারি বাজেট অধিবেশনের প্রথম দিনে এই চলতি বাজেটের উপর আসামের মহামহিম রাজ্যপাল মহোদয় ওনার বক্তব্য উপস্থাপন করেছেন আর এই বক্তব্যের উপর ধন্যবাদ সূচক বক্তব্য দেওয়ার জন্য আমাকে সুযোগ করে দেওয়ার জন্য আপনাকে প্রথমে ধন্যবাদ জ্ঞাপন করছি উপাধ্যক্ষ মহোদয় শ্রদ্ধার রাজ্যপাল মহোদয় ওনার বক্তব্যে উল্লেখ করেছেন যে আসামের সার্বিক উন্নয়নের লক্ষ্যে আসাম সরকার যেভাবে কাজ করছে তার উল্লেখযোগ্য কিছু কাজ উনি ওনার বক্তব্যে তুলে ধরেছেন আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যপালৰ ভাষণক লৈ বিতৰ্ক হৈছে বিধানসভাত আমি পোনপটীয়াকৈ আপোনালোকক দেখুৱাই আছিলোঁ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পৰা